নমস্কাৰ মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ইনফৰমেশ্যনটো হৈছে যিবিলাকে 2025ত ANM আৰু JNM কৰিম বুলি ভাবি আছা তোমালোকৰ কাৰণে এইটো বহুত ডাঙৰ গুড নিউজ হয় ONGCৰ ফালৰ পৰা ডিসেম্বৰৰ 17 তাৰিখ আৰু 18 তাৰিখে এটা ৱাকিং ইন্টাৰভিউ হ'ব কিন্তু এটা কথা যিবিলাকে শিৱসাগৰ আৰু চৰাইদেউ ডিস্ট্ৰিক্টৰ পৰা বিলং কৰা তোমালোকৰ কাৰণেহে এই আপডেটটো আহিছে ANMৰ কাৰণে 12ত তোমাৰ যিকোনো ষ্ট্ৰীম থাকিলে হ'ব কিন্তু মিনিমাম 40% এটা থাকিব লাগিব লগতে এজ লিমিট ধৰি দিয়া আছে তোমাৰ মিনিমাম 17 বছৰ হ'ব লাগিব আপ টু 35 লৈকে তাৰ ওপৰত হলে তুমি এপ্লাই কৰিব নোৱাৰিবা এতিয়া আহিল ডকুমেন্টছৰ কথা ফটাফট মই কৈ দিছো কি ডকুমেন্টছ লাগিব HSLC ৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট লগতে HS ৰো লৈ যাবা আৰু তোমাক পাসপোৰ্ট সাইজৰ 4খন ফটো লাগিব PRC লাগিব আৰু তোমাৰ মা বা দেউতাৰ ইনকাম সাৰ্টিফিকেটখন লাগিব আৰু তুমি XTGL বা TGL ৰ পৰা বিলং কৰা হ'ব লাগিব তেতিয়াহে তুমি এই কোৰ্সটোৰ কাৰণে এলিজিবল হ'বা নেক্সট 18 তাৰিখে তোমালোকৰ JNM ৰ কাৰণে এটা ৱাকিং ইন্টাৰভিউ হ'ব ইয়াতে তোমালোকৰ টোটেল সিট আছে 10টা আৰু এই কোৰ্সটোৰ ডিউৰেচন বহুতে জানা যে আমাক 2 বছৰ সময় লাগিব প্ৰথম কথা হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেলথ সায়েন্সৰ ফালৰ পৰা যেটো এন্ট্ৰেন্স কন্ডাক্ট কৰিছিলে হেতু তুমি দিব লাগিব তেতিয়াহে তুমি ONGC JNM কৰাৰ কাৰণে এলিজিবল হ'বা সায়েন্স বেকগ্ৰাউণ্ডক প্ৰিফাৰেন্স দিয়া হ'ব এতিয়া মই তোমালোকক ইয়াৰে ডকুমেন্টছ কি লাগে ফটাফট কৈ দিছো HSLC ৰ মাৰ্কশিট প্লাস পাছ সাৰ্টিফিকেট লগতে তোমাৰ 12 ৰো মাৰ্কশিট যিখিনি ডকুমেন্টছ আছে মাৰ্কশিট পাছ সাৰ্টিফিকেট হেখিনি লৈ যাবা 12 10 দুয়োটাৰে লৈ যাবা আৰু পাসপোৰ্ট সাইজৰ ফটো PRC লগতে তোমাৰ মা দেউতাৰ ইনকাম সাৰ্টিফিকেটখন আৰু যেটো তুমি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এন্ট্ৰেন্স দিছিলা JNM ৰ যিখন স্কোৰ কাৰ্ড আছে হেখনো লৈ যাব লাগিব ইয়াতেও ANM ৰ দৰে সেম তুমি TGL বা XTGL ৰ পৰা বিলং কৰা হ'ব লাগিব তেতিয়াহে এই কোৰ্সটোৰ কাৰণে তুমি এলিজিবল হ'বা লগতে তোমাৰ BPL বা EWS সাৰ্টিফিকেটও থাকিব লাগিব এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু এনেকুৱা কোৰ্স ৰিলেটেড যদি কিবা ডাউট আছে তেনেহলে মোক কমেন্ট বক্সত জনাবা মই যিমানখিনি বাৰু উত্তৰ দিব কাৰণে চেষ্টা কৰিম লগতে তুমি যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি যদি ভিডিওটো শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ